বজাৰত লাখ টকাৰ মূল্যৰ এইবিধ মালকাঠি উদ্ভিদ আপুনি আপোনাৰ বাৰীৰ চাৰিওফালে নাইবা ৰাস্তাৰ পদূলিয়ে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা এইবিধ মালকাঠি উদ্ভিদ দেখিবলৈ পায়। কিন্তু আপুনি তেতিয়াও এই উদ্ভিদবিধক অৱহেলা কৰে, সাধাৰণ এবিধ গছ বুলি আপুনিও গুৰুত্ব নিদিয়ে। কিন্তু এই ভিডিঅ'টো শেষলৈকে চোৱাৰ পাছত আপুনিও ভাবিবলৈ বা এই উদ্ভিদবিধক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। বৰ্তমান বজাৰত এই উদ্ভিদবিধ লাখ টকাৰো অধিক। কিয় কৈছোঁ এনে কথাৰ এই ভিডিঅ'টো শেষলৈকে চালে আপুনিও হয়তো গম পাব। কেতিয়াবা নহয় কেতিয়াবা এই উদ্ভিদবিধক আপুনি নিশ্চয় দেখিছে আৰু আপুনি তেতিয়াও সেই উদ্ভিদবিধক অৱহেলা কৰিছিল। কিন্তু এই ভিডিঅ'টো আপুনি যেতিয়া চাব শেষলৈকে তেতিয়া এই উদ্ভিদবিধৰ কিছুমান আচৰিত ঔষধি গুণ গম পাব, যাৰ পাছৰে পৰা এই উদ্ভিদবিধক আপুনিও যথেষ্ট গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। এই উদ্ভিদবিধক মালকাঠি উদ্ভিদ নাইবা মাৰচেং শাক বুলিও কোৱা হয়। এই উদ্ভিদবিধৰ আছে বহুতো ঔষধি গুণ, এই গুণসমূহ চাই লওঁ আহক। মালকাঠি বা মাৰচেং শাকৰ প্ৰথমটো উপকাৰী গুণেই হৈছে দাঁত বিষ। এই শাকবিধত স্পিলান্থল নামৰ এবিধ যৌগ আছে যিয়ে দাঁত বিষ উপশম কৰাত সহায় কৰে। এণ্টি ইনফ্লেমেটৰী আৰু এনালজেচিক। স্পিলেন্থল নামৰ যৌগবিধে ছালৰ ৰোগ আৰু গেষ্ট্ৰিক আলচাৰৰ দৰে ৰোগ নিৰাময় কৰাটো যথেষ্ট সহায় কৰে। মালকাঠি শাকে প্ৰস্ৰাৱ উৎপাদন কৰাৰ আৰু সম্ভাৱ্যভাৱে বিষমুক্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই শাকবিধে যক্ষ্মাৰ, সাপে কামোৰাৰ, বাত বিষ আদি ৰোগ নিৰাময় কৰাটো সহায় কৰে। কিছুমান জনজাতীয় সম্প্ৰদায়ত ইয়াক থতমত খোৱা আৰু লিউকোৰিয়াৰ চিকিৎসাটো ব্যৱহাৰ কৰে। এই উদ্ভিদৰ পাত আৰু ফুল কেঁচা নাইবা সিজাই খাব পাৰি। এই উদ্ভিদবিধত প্ৰচুৰ পৰিমাণে এ ভিটামিন আছে যিয়ে আমাৰ চকুৰ কাৰণে যথেষ্ট উপকাৰী। এই উদ্ভিদ নাইবা শাকবিধত প্ৰধানকৈ দাঁত বিষ উপশম কৰাত ব্যৱহাৰ কৰা হয়। চিকিৎসা বিজ্ঞানত এই উদ্ভিদবিধৰ পৰাই বিভিন্ন ধৰণৰ ঔষধ বিক্ৰী কৰা হয় বা প্ৰস্তুত কৰা হয় আৰু এই ঔষধসমূহ বজাৰত লাখ টকাৰ মূল্যত বিক্ৰী কৰা হয়। গতিকে আপুনি এবাৰ ভাবি চাওক, যিবিধ উদ্ভিদ বা যিবিধ শাকক আমি বাৰীৰ চুকতে বা ৰাস্তা পদূলিয়ে গজি থকাৰ বাবে গুৰুত্বহীন বুলি ভাবি অৱহেলা কৰিছিলোঁ, সেইবিধ উদ্ভিদ বা সেইবিধ শাকে কিন্তু আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটত লাখ টকাৰ মূল্য, কিয়নো এইবিধ উদ্ভিদৰ পৰাই দাঁত বিষৰ বিভিন্ন প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰা হয় বুলি ইতিমধ্যে বিভিন্ন ধৰণৰ কাগজে পত্ৰই বা গুগলত উপলব্ধ। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে এই উদ্ভিদবিধৰ ঔষধি তথা ব্যৱহাৰৰ গুণসমূহ সকলোৱে জানিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাইবা ফেচবুকত যদি চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।